এভৰিৱান মোৰ ৰেড ভেলভেট কিচেনলৈ আপোনালোক সকলোকে স্বাগতম। আজি মই লৈ আহিছোঁ পালক পনীৰ। এইটো খাবলৈ খুবেই সোৱাদ লাগে আৰু এইটো ল'ৰা ছোৱালীৰ কাৰণেও ভাল, যথেষ্ট বঢ়িয়া হৈছে। আহক তেন্তে ৰেচিপিটোলৈ আগবাঢ়োঁ। এয়া পেনত মই অকণমান তেল লৈছোঁ। তেল লৈ তাত পিঁয়াজখিনি মিহি কৰি ইয়াতে মই ঢালি দিছোঁ। এতিয়া আদা নহৰু পেষ্ট দি অকণমান সময় ৰঙচুৱাকৈ অকণমান ভাজিব ল'ম। মই ভালদৰে ভাজিব, কেঁচা পিঁয়াজৰ গোন্ধটো আহি থাকিলে ভাল নালাগে খাই, তাৰ বাবে। এতিয়া মই হালধিৰ গুড়ি আধা চামুচ, জিৰা ধনিয়া এচামুচ, জলকীয়াৰ গুড়ি আধা চামুচ দি অকণমান সময় লৰাইছোঁ। তেতিয়া তাৰপিছত মই পালেং শাকৰ পানী মিহি কৰি ইয়াতে ঢালি দিছোঁ। পালেং শাকখিনি অকণমান বইল কৰি লৈছিলোঁ সামান্য মই, তাৰপিছত গ্ৰাইণ্ডিং কৰিছোঁ। তাৰপিছত নিমখ দিছোঁ, মই নিজৰ ইচ্ছাত দিছোঁ নিমখটো, আপোনালোকে নিজৰ সোৱাদ হিচাপে দিব। তাৰপিছত জাৰত লাগি থকা পানীখিনি ধুই মই সেইখিনিও দি দিছোঁ। এতিয়া অকণমান সময় উতলিব দিছোঁ। আৰু এইপিনে চাওক, পনীৰখিনি মই ধুনীয়াকৈ কাটি লৈছোঁ টুকুৰা টুকুৰ কৰি। এতিয়া মই ইয়াতে ঢালি দিম। গ্ৰেভিটো অকণমান শুকাই গৈছে, এয়া চাওক ধুনীয়া লাগিছে। এতিয়া অকণমান সময় লৰাই আকৌ মই অকণমান সময় ঢাকি দিম, অকণমান মজিবলৈ দিম। তাৰপিছত মই ফ্ৰেছ ক্ৰীম দি দিছোঁ, দি অকণমান সময় লৰাইছোঁ। কালাৰটো বদলি গ'ল আৰু কিমান ধুনীয়া এটা কালাৰ আহি গ'ল ক্ৰীম আৰু পালেং শাকৰ মিলাই পেলাই। চাওক কিমান ধুনীয়া লাগিছে। ৰেচিপিটো ভাল লাগিলে আপোনালোকে ট্ৰাই কৰি চাব। আৰু এয়া মই চাৰ্ভ কৰি আছোঁ। আজি মোৰ ডিনাৰত এইটোৱে খানা। ইয়াৰ লগত মই ৰুটি খাম। এইটো খাই খুব ভাল লাগে, ল'ৰা ছোৱালীবিলাকেও ভাল পায়। আপোনালোকৰ ভাল লাগিলে মোৰ ৰেচিপিটো লাইক কমেণ্ট শ্বেয়াৰ কৰিব। আজিলৈ বাই।